তাক ব্লেকমেইল কৰি হ'লেও আমাৰ ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰোৱাব লাগিব। আই হোপ ইটছ ক্লিয়াৰ। তেখেত অহাৰ কাৰণে তোমাৰ খং উঠি থকাটো স্বাভাৱিক, কিন্তু কথাখিনি নজনাকৈ খং কৰি থকাটো জানো উচিত? সেই মানুহজনে তোমাৰ ৰিপৰ্ট খেলি মেলি কৰিলে, কেঞ্চাৰ নোহোৱাৰ পিছতো তোমাক কেঞ্চাৰ ৰোগী সজালে, গোটেই ঘৰখনক মানসিক অশান্তি দিছে। তাৰ পাছতো সেই মানুহজনৰ লগত তোমাৰ কি কথা থাকিব পাৰে দিতি? প্ৰীতম আৰু অনুষ্কা সৰুকালৰ বন্ধু বান্ধৱী, সিহঁত দুইটা একেলগে কিমান সুখত থাকিলেহেঁতেন। তাতে তাই উচ্চ শিক্ষিতা, এইদৰেতো আৰু অৰ্ধ শিক্ষিতা নহয়। কি কৰিব আৰু, হয়তো অনুষ্কাৰ ভাগ্যতে প্ৰীতম নাছিল। আছিলে, কিন্তু তাইৰ কাৰণেই সম্ভৱ হৈ নুঠিল। মই দাদাৰ লগত কথা পাতিম বাৰু। অকল কথা পতাই নহয়, সৌৰভৰ পৰা কাম কাজবোৰো শিকিবা। দাদাক দেখা নাই নিজৰ দৰমহাৰ টকাকেইটাৰে কেনেকৈ গোটেই ঘৰখন চলাই আছে। তোমাৰে ভাগ্য দিয়া এনেকুৱা এজন ককাইৰে পাইছা। দেউতা, মোৰ এক্সামৰ কপি আহিল নহয়, মই হাইয়েষ্ট মাৰ্ক পাইছো। অঁ, কালি স্কুলৰ পৰা আহিয়ে মোক পেপাৰ দেখুৱাইছে, মাৰ্কছবোৰ ঠিকে আছে। টেষ্টৰ দৰে যদি ফাইনেলতো এনেকুৱা মাৰ্কছ আনে, তেনেহ'লে এইবাৰ ক্লাছত আমাৰ জ্ঞানে ফাৰ্ষ্ট হ'ব। মোক খুৰীয়ে কৈছে নহয়, য়েল্ল' মিল্ক খালে বোলে ক্লাছত ফাৰ্ষ্ট হয়। আৰু মই মৰ্ণিঙত পঢ়ি থাকোঁতে খুৰীয়ে মোক সদায় য়েল্ল' মিল্ক খাবলৈ দিয়ে। হয় নেকি? বাহ, পঢ়ালো মই, এক্সামত লিখিলা তুমি, আৰু এতিয়া খুৰীৰ হাতেৰে য়েল্ল' মিল্ক খাইহে তুমি ক্লাছত ফাৰ্ষ্ট হ'লা। হ'ব দিয়া ঋতিকা। কি হ'ব দিয়া? মোৰ ল'ৰাক মই পঢ়ালো আৰু ক্ৰেডিট দিব ধৃতিক। এইটো আকৌ কি কথা হ'ল? মুঠৰ ওপৰত জ্ঞানে এইবাৰ ভাল মাৰ্কছ আনিছে, কেৱল মই ভালকে পঢ়োৱাৰ বাবে। ঋতিকা, হ'ব দিয়াচোন, তুমিও যে আৰু সৰু সৰু কথাবোৰত লাগি থাকা। দিতি, তুমি ডিষ্টাৰ্ব হৈ আছা? নাইতো। মিছা কথা, মই জানো তোমাৰ কি হৈছে। মোৰে ভুল হৈছিল, পাপ হৈছিল। এজনী ছোৱালীক মাকৰ ঘৰৰ লগত সম্পৰ্ক শেষ কৰিব দিব নালাগিছিল, কিন্তু মই কি কৰিম? তোমাৰ দেউতাই মোৰ দেউতাকৰ অপমান মই সহ্য কৰিব পৰা নাছিলোঁ। সেইখন ঘৰৰ লগত তোমাৰ সম্পৰ্ক ছেট কৰিবলৈ কৈছিলোঁ। চৰি ডিটি। তুমি তোমাৰ ঘৰখনৰ লগত পুনৰ সম্পৰ্ক স্থাপন কৰাত মোৰ একো আপত্তি নাই। তুমি মাক ফোন কৰা। ঘৰৰ মানুহক বুজোৱা দায়িত্বটো মোৰ। সিদিনা তেওঁলোকে খঙতে কৈছিল, কিন্তু কোনেও নিবিচাৰে তুমি তোমাৰ ঘৰৰ পৰা দূৰত থকাটো। এতিয়া মোক এনেকৈ চাই থাকিব নালাগে, যোৱা ফোন কৰা।
দেউতা তই কেনেকৈ সাহস পালি এইখন ঘৰলৈ ফোন কৰিবলৈ তোক কোনে অধিকাৰ দিলে এইখন ঘৰৰ লগত সম্পৰ্ক পুনৰ স্থাপন কৰিবলৈ দেউতা নামাতিবি মোক দেউতা বুলি মোৰ ছোৱালী সেইদিনাই মৰি গ'ল যিদিনা তাই মোৰ মান সন্মান ভৰিৰে গছকি এটা অচিনাকি ল'ৰাৰ লগত পলাই গৈ সংসাৰ কৰিছিল এতিয়া মোৰ এটাই সন্তান সপোন বৰা ইঞ্জিনিয়াৰ সপোন বৰা এইখন ঘৰলৈ তই দ্বিতীয়বাৰ ফোন কৰা সাহস নকৰিবি শাস্তি কিন্তু ভয়ংকৰ হ'ব মোৰ মান সন্মান শেষ কৰি থৈ গৈছ আকৌ মোৰ খাবলৈ আহিছ মই ডিচিশ্যন লৈ পেলাইছোঁ আদিত্য কি ডিচিশ্যন জেঠাই সেইখন ঘৰত যিমান দিনলৈকে থাকে মই সেইখন ঘৰলৈ আৰু কেতিয়াও নাযাওঁ কিন্তু জেঠাইৰ কাৰণে তুমি নিজৰ ঘৰখনলৈ নোযোৱাকৈ থাকিব পাৰিবা জানো আৰু জিয়া আমি অফিচত যোৱা টাইমত জিয়াক ক'ত ৰাখিম কোনে চাব তাইক ঘৰত থাকিব এইখন ঘৰত থাকিব তাইক মেইডে চাব মেইডে মানে এজনী কাম কৰা ছোৱালী মোৰ ছোৱালীক চোৱা চিতা কৰিব ৱৰ্কিং মাডাৰৰ ল'ৰা ছোৱালীকতো মেইডেই চাই বেলেগৰ চাব পাৰে মই কিন্তু মোৰ ছোৱালীক কাম কৰা মানুহৰ হাতত এৰি থৈ নাযাওঁ তাইৰ নিজৰ মামাকৰ ঘৰ এখন আছে তাত ইমানবোৰ মানুহ আছে তাই নিজৰ মানুহৰ লগত থাকিব আমি অফিচত থকা সময়খিনি তাই তাত থাকিব নিজৰ মানুহৰ লগত বুজিলা নহয় তুমি আদিত্য তুমি যিয়ে নোকোৱা কিয় মই কিন্তু সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ এইখন ঘৰৰ সন্তান কোন দিশে যাব কি সপোন দেখিব কোন বাটেৰে গ'লে ভৱিষ্যত সিহঁতৰ সুখৰ হ'ব সেইটো সিদ্ধান্ত মই ল'ম কিন্তু এইখন ঘৰৰ মুৰব্বী মই এইখন ঘৰৰ সিদ্ধান্ত ল'ব পাৰোঁ মই মোৰ নীতিত চলিম আৰু তোমালোকে মোৰ নীতি অনুসৰণ কৰিব লাগিব এইখন ঘৰৰ মানুহে আপোনাৰ কথা বেয়া বেয়াকৈ কয় কওক দিয়া কিবা বেয়া দেখিছে চাগে সেইকাৰণে বেয়া বুলি কৈছে আৰু ভুলবোৰ আঙুলিয়াই দিলেহে শুধৰাই ল'ব পাৰি জেঠাৰ কামেই এইটো লোকৰ ভুলবোৰ খুচৰি থকা পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী Six friends are going for a জ্ঞান তুমি তোমাৰ পঢ়াৰ ৰুমত যোৱাচোন অ'কে মা মা কোৱা ডিউটিৰ বোলে কেঞ্চাৰ হোৱা কথাটো ভুৱা আছিল মা সৌৰভক ফোন কৰোঁতেহে কথাটো ক'লে ছাৰ ৰীতি প্ৰীতম আৰু ডিউটিৰ এটা সমস্যা পাৰ হৈছে কাইলৈ আৰু এটা সমস্যা আহিব তহঁতে কি সদায় সদায় ইটোৰ পাছত সিটো সমস্যা সমাধান কৰিয়ে থাকিবিনে তহঁতৰ কি ভৱিষ্যত নাই সংসাৰ এখন নাই জইণ্ট ফেমিলিত থাকিলে সিহঁতৰ সমস্যা আমাৰ সমস্যা বুলি ছল্ভ কৰিবই লাগিব
ঘৰত কিবা অঘটন ঘটিলে চকু কাণ বন্ধ কৰি হাত সাৱটি বহি থাকিবতো নোৱাৰি। সৌৰভটো সৌৰভেই, তই অন্তত সৌৰভৰ নিচিনা নহবি। জইণ্ট ফেমিলিত থাকি যদি তহঁতৰ সমস্যা হৈছে তেন্তে জ্ঞানক আৰু সৌৰভক লৈ এইখন ঘৰলৈ গুচি আহ। সৌৰভে এইটো কথা কেতিয়াও মানি নল'ব। তুমি সৌৰভক দেখোন জানাই সি কিমান আত্মনিৰ্ভৰশীল আৰু স্বাভিমানী। তেন্তে ভাড়া ঘৰ এটা ল, ছেভিংছৰ পইচাৰে ফ্লেট এটা কিনি ল। তেতিয়া অন্তত সদায় সদায় হৈ থকা খৰচ আৰু দায়িত্বৰ বোজাৰ পৰা মুক্ত হ'ব পাৰিবি। তেতিয়া শান্তিটো থাকিব পাৰিবি আৰু ভৱিষ্যতৰ কথাও চিন্তা কৰিব পাৰিবি। হ'ব দিয়া মা। মই যদি জীৱনটো বিচাৰোঁ তুমি বেয়া পাবা নেকি মা? এগৰাকী মাতৃৰ বাবে সন্তানৰ সুখেই তেওঁৰ বাবে সুখ। কি হ'ল, বেছিকৈ কাটিলে নেকি? নাই, সদায় কৈ থাকোঁ কামবোৰ কৰিলে অকণমান সাৱধানে কৰিবা। হেৰি আপোনাক কথা এটা ক'বলগীয়া আছিল। কোৱা। আপুনি তেতিয়া ৰীতিক ফোনত তেনেকৈ ক'ব নালাগিছিল নেকি? যিমানেই যি নহওক তাই আমাৰে ছোৱালী নহয় জানো? তাই কিবা ভুল কৰিব পাৰে, কিন্তু একো পাপটো কৰা নাই। তাই নিজৰ সুখ আৰু সপোনৰ দিশে যোৱাটো তাইৰ জানো কিবা ভুল হ'ব পাৰে? পাৰে, অপৰাধ হ'ব পাৰে। কাৰণ এইখন ঘৰৰ সন্তান কোন দিশে যাব, কি সপোন দেখিব, কোন বাটেৰে গ'লে ভৱিষ্যত সিহঁতৰ সুখৰ হ'ব, সেইটো সিদ্ধান্ত মই লম। কিন্তু এইখন ঘৰৰ মুৰব্বী মই এইখন ঘৰৰ সিদ্ধান্ত ল'ব পাৰোঁ। মই মোৰ নীতিত চলিম আৰু তোমালোকে মোৰ নীতি অনুসৰণ কৰিব লাগিব। দ্বিতীয় এইখন ঘৰৰ নীতি উলংঘা কৰি অপৰাধ কৰিছে আৰু তাৰ শাস্তি হৈছে ভৱিষ্যতে এইখন ঘৰত তাই কোনোদিন ভৰি দিব নোৱাৰে আৰু তোমালোকৰ যোগাযোগ ৰাখিব নোৱাৰিব। মই কৈ থলো। হেৰি আপুনি এইবোৰ কি কথা কৈছে? যোৱা কথা গ'ল, এতিয়াতো অন্ততঃ তাইক ক্ষমা কৰি দিয়ক। তাইতো আপোনাৰেই সন্তান। সন্তান আছিল, এতিয়া নহয়। কেৱল কন্যা সন্তান বাবে তাইৰ প্ৰতি আপোনাৰ এই ব্যৱহাৰ নহয়তো। যিজনী ছোৱালী আপোনাক কোনোদিনে একো কটু কথা শুনোৱা নাছিল, আপোনাক ইমান সন্মান আৰু শুশ্ৰূষা কৰাৰ পিছতো তাইৰ প্ৰতি আপোনাৰ এই ব্যৱহাৰ কিয়? কাৰণ তাই কন্যা সন্তান আৰু এইখন ঘৰৰ বিৰুদ্ধে গৈ বিয়া হোৱা তাই এজনী আত্মকেন্দ্ৰিক ছোৱালী। কি? দিনত সেই মানুহজন কিয় আহিছিল প্ৰীতম? কোন লেবৰেটৰী মানুহজন? মানে তেখেতৰ লগত আমাৰ এটা ভুল বুজাবুজি হৈছিল, এয়ে সঁচা কথাটো বুজাব আহিছিল। তহঁতক ক'বলৈ আহিছিল নে ডিটিক ক'বলৈ আহিছিল? মানে ডিটিকহে মই অকলশৰে তেওঁৰ লগত কথা পাতি থকা দেখিছিলো। নহয়, মই ভিতৰত গৈছিলো, তেতিয়াই চাগে আপুনি দেখা পালে। কামত নহলেও নামত ডিটি এইখন ঘৰৰ বোৱাৰী, গতিকে চৌধুৰী পৰিয়ালৰ বোৱাৰীয়ে অকলশৰে এজন পৰ পুৰুষৰ লগত কথা নাপাতে। কিন্তু তাই দৰকাৰী কথা পাতি আছে আৰু মানুহজন আহোঁতেতো মই তোক দৰ্জা খুলি দিছো। কথা লাগিলে যিয়ে নকওঁ, বোৱাৰী এজনীৰ এনে লক্ষণ একেবাৰেই শোভা নাপায় আৰু যি দেখাত অশুৱনি সেই কাম ভৱিষ্যতলৈ নকৰাই ভাল। কিন্তু মোৰ দৃষ্টিত দুইটাই একো ভুল কাম কৰা নাই আৰু কৰিবও নোৱাৰে। কি কলি তই? জানি বুজিতো নোৱাৰে, অজানিতেও নোৱাৰে। তেন্তে পৰ পুৰুষৰ লগত বহি সমানে সমানে কথা পাতি থকাটো ভুল নহয়? নহয় জেঠাই, কাৰণ তেওঁলোক দুইটাৰে মাজত একো বেয়া ভাৱ নাই। আৰু দুইটিক তোমালোকে এতিয়ালৈকে বুজিয়ে পোৱা নাই। তাইৰ মনটো বহুত বিশাল, অচিনাকি মানুহ এজনৰ প্ৰতিও তাইৰ সহানুভূতি আছে। মানুহক ভাল পোৱা সেই গুণটো তাইৰ পৰা আমিও শিকা দৰকাৰ জেঠাই। তাই একো ভুল কৰা নাই, তাই মানৱীয়তাৰ কাম কৰিছে। ঘৈণীয়েৰৰ জয়গানৰ মালাডাল তয়ে পিন্ধি থাক, মোক পিন্ধাবলৈ চেষ্টা নকৰিবি। এই বয়সত মানৱীয়তা কি এতিয়া মই তাইৰ পৰা শিকিম?
হ'ব এই জেঠাইৰ পৰা অলপ সাৱধানে থাকিব। কিয়? এই জেঠাই বৰ সাংঘাতিক বস্তু, কৰ কথা ক'ত লগাই গমেই নাপাব। ঘৰখনত অশান্তি কৰি খুব ভাল পায়। ধেৎ, নাপায় নহয় তেনেকৈ ক'ব। জেঠাইৰ কথা বেয়াকৈ ক'লে ভগৱানেও সাওপাত নিদিয়ে দিয়ক। বেয়া মানুহৰ কথা বেয়াকৈ নকৈহে পাইছোঁ। অ' বৌ, বেলেগ এখন ঘৰত মাহত মোক 15,000 টকা দিম বুলি কৈছে। মই আপোনাৰ কাৰণে এইখন ঘৰত কাম কৰি আছোঁ। 15,000? হয়তো আকৌ 15,000। এইখন ঘৰৰ মানুহে আপোনাৰ কথা বেয়া বেয়াকৈ কয়। কওক দিয়া, কিবা বেয়া দেখিছে চাগে, সেইকাৰণে বেয়া বুলি কৈছে। আৰু ভুলবোৰ আঙুলিয়াই দিলেহে শুধৰাই ল'ব পাৰে। জেঠাৰ কামেই এইটো, লোকৰ ভুলবোৰ খুচৰি থকা। নিজেইতো ভুল দেখে, এতিয়া বাইদেউকো ওচৰতাইছে। সেইকাৰণে বাইদেউ মাজে মাজে আপোনাক খং কৰে। নহ'লে বাইদেউ ইমান বেয়া নহয়। জেঠাইও বেয়া নহয়। আচলতে ইমান সোনকালে তেওঁ আমাৰ বিয়াখন সহজভাৱে মানি ল'ব পৰা নাই। আৰু হঠাৎ মোক এনেকৈ এখন ঘৰত দেখি তেওঁ অলপ আচৰিতো হৈছে। গতিকে তেওঁকো অলপ সময়ৰ প্ৰয়োজন হ'ব। আৰু সেই জেঠাই এদিন মোক বোৱাৰী হিচাপে স্বীকৃতিও দিব। তুমি চাই থাকিবা। জানো আৰু পাই, জেঠাইনো এটা কথাতে কিয় লাগি আছে মই বুজিয়ে নাপাওঁ। মই ধৈৰ্য ধৰিছোঁ, অপেক্ষা কৰিছোঁ। তুমি খালি চাই থাকা। বৌ, জেঠাইৰ মন গলোৱাটো সহজ কাম নহয়। শিলেই কৰি যাব, কিন্তু জেঠাইৰ মন নগলে হে ভগৱান, মই এইবোৰ কি শুনিছো? কি হ'ল জেঠাই? দ্বিতীয়ৰ সিদ্ধান্তত আপোনালোকৰ অসুবিধা ক'ত? অসুবিধা আছে। এইখন ঘৰত নৰ্তকীৰ কোনো স্থান নাই, কাৰণ এইখন এখন সম্ভ্ৰান্ত লোকৰ ঘৰ। পুৱাৰ কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী অনুৰাগিনী। মা, মোৰ মানে তোমালোকৰ লগত কথা এটা আছে। মানে আমাৰ কি কথা? আগতে চাহখিনি খাই লওকচোন। আগতে কি কথা সেইটো কোৱা। আকৌ কিবা খৰচ চৰজৰ কথা নহয়তো? খৰচ নহয়ব, সঞ্চয়ৰ কথা। মানে এখেত আৰু মই দুয়ো কথা পাতি এটা সিদ্ধান্ত লৈছোঁ। যদি আপোনালোক সকলোৱে কথাটোত সন্মতি প্ৰকাশ কৰে, তেনেহ'লে আমি এইবাৰ আকৌ কি নাটক আৰম্ভ কৰিব হ'ল তোমালোকৰ? নাটক নহয় জেঠাই, নৃত্য। নৃত্য মানে দ্বিতীয় আমাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালীবোৰক নাচ শিকোৱা কথা ভাবিছে। গতিকে ঘৰতেই যদি ডান্সৰ ক্লাছ খুলি। ডেন্স ক্লাছ? তাকো ঘৰত? হে ভগৱান, মই এইবোৰ কি শুনিছো? কি হ'ল জেঠাই? দ্বিতীয়ৰ সিদ্ধান্তত আপোনালোকৰ অসুবিধা ক'ত? অসুবিধা আছে। এইখন ঘৰত নৰ্তকীৰ কোনো স্থান নাই, কাৰণ এইখন এখন সম্ভ্ৰান্ত লোকৰ ঘৰ। জেঠাই, শান্তি বিৰাজ কৰা ঘৰখনত নাচ গান কৰি অশান্তি সৃষ্টি হ'বলৈ মই দিব নোৱাৰো। মা, সকলো সময়তে এইখন ঘৰত নাচ গান হৈ নাথাকে নহয়। 24 ঘণ্টাৰ মাত্ৰ তুমি 2 ঘণ্টা ডিউটিক নাচ শিকিব দিব নোৱাৰা নে? নোৱাৰো, কাৰণ এইখন ঘৰত জ্যেষ্ঠজনো থাকে। জেঠাইৰা আৰু দেউতাৰা দুপৰীয়া আৰু ৰাতি খোৱাৰ এটা নিৰ্দিষ্ট সময় থাকে। সেই সময়ত যদি হুলস্থুল হয়, তেওঁলোকে শুব কেনেকৈ? মা, মই যদি গধূলি নাচ শিকাওঁ? জ্ঞানে গধূলি নপঢ়িব নেকি? নাচ গানৰ চাউণ্ড হৈ থাকিলে তাৰ পঢ়াত ডিষ্টাৰ্ব নহ'ব? তেন্তে ৰাতিপুৱাই দেখোন প্ৰাৰ্থনা গাই গাই আমাৰ টোপনি ক্ষতি কৰায়। এতিয়া আকৌ সেইবোৰ কৰি মুঠতে ধৃতিয়ে এইখন ঘৰত ডান্সৰ স্কুল খুলিব নোৱাৰে।